হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ডিব্ৰুগড়। অসমৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম আছে? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মাৰ্ঘেৰিটা। অসমৰ মাৰ্ঘেৰিটাত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম আছে। নেক্সট কুৱেশ্যন, কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গুৱাহাটী। অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ডিব্ৰুগড়। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলি কোৱা হয়? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জীয়াদল। জীয়াদল নদীক ধেমাজিৰ চকুলো বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইৰ লিচুৱে সৰ্বপ্ৰথম ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, তেজপুৰ। তেজপুৰৰ লিচুৱে সৰ্বপ্ৰথম ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চিত্ৰাচল পাহাৰ। নৱগ্ৰহ মন্দিৰ অসমৰ চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখন হৈছে নগাঁও জিলা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাইখন অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ডিমা হাছাও। অসমৰ ডিমা হাছাও জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাইখন অৱস্থিত। নেক্সট কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল অৱস্থিত এতিয়া আইছো নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি গুৱাহাটী গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় এতিয়া আইছো নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি চৰাইদেউ চৰাইদেউক অসমৰ পিৰামিড বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি তেজপুৰ তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ কোনখন মন্দিৰত আম্বুবাচী মেলা অনুষ্ঠিত হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত আম্বুবাচী মেলা অনুষ্ঠিত হয় নেক্সট কুৱেশ্যনটো সুধিছে কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি হাফলং হাফলঙক অসমৰ স্কটলেণ্ড বুলিও জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰী ক'ত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বোকাজান অসমৰ একমাত্ৰ সিমেন্ট ফেক্টৰীটো বোকাজানত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি হাফলং হাফলং হৈছে অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচন নেক্সট কুৱেশ্যনটো সুধিছে কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ভাৰত ভাৰতত কাবাডী খেলৰ প্ৰচলন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি পিংগালী বাংকায়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন পিংগালী বাংকায়াই ডিজাইন কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰঘুদেৱ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ ৰঘুদেৱে নিৰ্মাণ কৰিছিল এতিয়া আইছো নেক্সট কুৱেশ্যনটো লৈ চান্দ সদাগৰ কাহিনীটো কোন কাহিনীত চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বেহুলা চান্দ সদাগৰ কাহিনীটো বেহুলা কাহিনীত পোৱা যায় নেক্সট কুৱেশ্যন সতী বেহুলা কটা ছবিখনৰ সংগীত পৰিচালক কোন আছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভূপেন হাজৰিকা সতী বেহুলা কটা ছবিখনৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বা গগনা বাঁহেৰে তৈয়াৰ কৰা হয় এতিয়া আইছো নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল
ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি কুলদৰ চলিহা আৰু যিসকলে এপিএসসি গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিব বিচাৰিছে তেওঁলোকে আসাম ইয়াৰ বুক আৰু ভাৰত ইয়াৰ বুকখন লৈ ল'ব এই বুকৰ পৰা বহু কোৱেশ্যন কমন পৰিব গতিকে এই বুকখন যদি আপোনালোকে ল'ব বিচাৰে আমাৰ চেনেলৰ ডিসক্ৰিপচন বক্সত দিয়া লিংকটো দিয়া থাকিব ইয়াৰ পৰা অতি সহজে আপোনালোকে এই কিতাপখন ল'ব পাৰে এতিয়া আইছো নেক্সট কোৱেশ্যনটোলৈ নেক্সট কোৱেশ্যনটো সুধিছে গঙা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক কোন আছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি পদুম বৰুৱা গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক হৈছে পদুম বৰুৱা নেক্সট কোৱেশ্যন কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী এতিয়া আইছো নেক্সট কোৱেশ্যনটোলৈ নেক্সট কোৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত এতিয়া আইছো নেক্সট কোৱেশ্যনটোলৈ নেক্সট কোৱেশ্যনটো সুধিছে কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো সুধিছে অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মনোজ শইকীয়া অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক হৈছে মনোজ শইকীয়া নেক্সট কুৱেশ্যনটো সুধিছে অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1983 চনত অসমত 1983 চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 38.21 শতাংশ এতিয়া আইছো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি উৰিষ্যা ভুৱনেশ্বৰ উৰিষ্যা ৰাজ্যৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বুঢ়ী আইৰ সাধু প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম হৈছে বুঢ়ী আইৰ সাধু নেক্সট কুৱেশ্যনটো সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হৈছে মাজুলী এতিয়া আইছো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন অসমৰ চূণশিল থকা ঠাইখনৰ নাম কি ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দিলাই পাহাৰ অসমৰ চূণশিল থকা ঠাইখনৰ নাম হৈছে দিলাই পাহাৰ নেক্সট কুৱেশ্যন
বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি শিলচৰ বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম হৈছে শিলচৰ আৰু এই শিলচৰ হৈছে অসমৰ সেকেন্ড লাৰ্জেষ্ট সিটি নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি নামৰূপ অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত নেক্সট কোৱেশ্চনটো সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ কোনখন ইয়াত অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বাংলাদেশ অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে বাংলাদেশ নেক্সট কোৱেশ্চনটো সুধিছে অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট বক্সত জনাব